বিদায় সমাৰোহ অনুষ্ঠিত কৰিলে মই দেখিয়ে অভিভূত। কাৰণ আজি এই অনুষ্ঠানটোত অকল সাংস্কৃতিক সন্ধ্যা উপভোগ কৰিবলৈ বুলি আহিছে বুলি মই ভবা নাই। গোৰ্খা জনগোষ্ঠীসকলৰ যিমান সংখ্যক ইয়াত ৰাইজ সমবেত হৈছে, আজি সকলোৱে যে এটা একতাৰ দোলেৰে বান্ধ খাই থকা, সকলোৱে নিজৰ জনগোষ্ঠীক সন্মান জনাই, নিজৰ ভাষা সংস্কৃতিক সন্মান জনাই জীয়াই থাকিব বিচৰা এই জনগোষ্ঠীটোৱে আজি যেনেধৰণে ইয়াত সমবেত হ'ল, মই তাৰ কাৰণে উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ দিছোঁ। তেখেতসকলে যিটোৰ প্ৰচেষ্টাই, যিখিনি চিন্তাধাৰাই আজি এই তিহাৰ সমাৰোহখন অনুষ্ঠিত কৰিলে, অন্ততঃ সকলো জনসাধাৰণে আজি নিজৰ জনগোষ্ঠীটো সকলো বিভিন্ন প্ৰান্তত থকা সকলোৱে আহি ইয়াত ইজনে সিজনক দেখি অন্ততঃ সাহস আৰু প্ৰেৰণা নিশ্চয় পাইছে। লগতে এই অঞ্চলৰ লগতে আমাৰ চৰাইদেউ জিলাত বিভিন্ন জাতি জনগোষ্ঠীয়ে বাস কৰা সকলো জনগোষ্ঠী আহি আজি এই তিহাৰ বিদায় সমাৰোহখন উপভোগ কৰিবলৈ অহা বা চাবলৈ অহাৰ লগতে আজি সাংস্কৃতিক সন্ধ্যা উপভোগ কৰিবলৈ আহি যেনেধৰণে ইয়াত জনসমাগম বা জনসমুদ্ৰত পৰিণত হ'ল, মই এইখন ফিল্ডত, এইখন পথাৰত মই কেইবাটাও অনুষ্ঠানত মই উপস্থিত আছোঁ। বিহুৰ হয়তো 3টামান মই অনুষ্ঠানতো উপস্থিত আছোঁ। যেতিয়া সাংস্কৃতিক সন্ধ্যা হয় তেতিয়া সেই সময়ত জনসাধাৰণৰ সমাগম অতুলনীয়। আজি যেনেদৰে হৈছে তেনেদৰে সকলোৱে ইয়াত সমবেত হয়, সকলো জাতি জনগোষ্ঠীয়ে এই সাংস্কৃতিক সন্ধ্যা উপভোগ কৰিবলৈ আহে। গতিকে আজিও তাৰ কোনো ব্যতিক্ৰম নহয়। আজি যিধৰণে আজি এনেদৰে এই অনুষ্ঠানটোত উপস্থিত থাকি সকলোৱে আজি যি শান্তিপ্ৰিয়ভাৱে এই অনুষ্ঠান উপভোগ কৰাৰ লগতে আজি এই সমাৰোহখন আজি দিনজোৰা কাৰ্যসূচীৰে পাৰ কৰিলে, তাৰ কাৰণে সকলোকে মই ধন্যবাদ দিছোঁ। কাৰণ সকলো জাতি জনগোষ্ঠী বসবাস কৰা বা সকলো জাতি জনগোষ্ঠীৰ লোক ইয়াত সমবেত হৈছে যদিও যি ভাতৃত্ব বান্ধোন আছে, নিজৰ নিজৰ ভাষা সংস্কৃতি কলা কৃষ্টি থকা পাছতো আজি নিজৰ সকলোৱে নিজকে অসমীয়া বুলি সকলোৱে একত্ৰিত হৈ আজি এইখন খেলপথাৰত আজি সমবেত হৈ আজি এই বিদায় সমাৰোহখন উপভোগ কৰিবলৈ আহিলে। গতিকে লগতে অকল আমাৰ চৰাইদেউবাসীয়ে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জনপ্ৰতিনিধিসকল বা প্ৰতিনিধিসকল ইয়ালৈ আহিছে বা সংগঠনৰ মুৰব্বীসকল ইয়ালৈ আহিছে। আজি আমাৰ চৰাইদেউত তেখেতসকলৰ জনগোষ্ঠী সকলো ক'বলৈ গ'লে অকল জনগোষ্ঠী গোৰ্খা জনগোষ্ঠী বুলি ক'ব লাগিব। তাৰ লগত বহুতো ভাগ আছে, যেনে আমাৰো যেনেকৈ ভাগ আছে, নিজৰ নিজৰ জনগোষ্ঠীৰ মাজতো নিজৰ নিজৰ ভাগ থাকে। তথাপিতো সকলোৱে আজি একত্ৰিত হৈ এনেধৰণে আজি এই অনুষ্ঠান আজি অনুষ্ঠিত কৰিছে। অহা ডিচেম্বৰৰ 15 তাৰিখমানত, মই পাহৰিছোঁ এতিয়া, আমাৰ নামতোলাত 14-15 নামতোলাত আঞ্চলিক ভিত্তিত এখন এনেধৰণে তিহাৰ সমাৰোহ পাতিবলৈ লৈছে আৰু সেইকাৰণে তাতো হয়তো এনেধৰণে সমাগম হ'ব। মই যোৱাবাৰ তালৈ গৈছিলোঁ আৰু তাত মই দেখিছিলোঁ তেওঁলোকৰ যি সমন্বয়, যি ভাতৃত্ব বান্ধোন, কোনোদিন হয়তো সেইখিনি সেই বান্ধোন ভাং খাই কেতিয়াও নাযাব, আঁতৰি নাযাব, মই অনুমান কৰিব পাৰিছিলোঁ তেতিয়াই। আৰু আজি এই অনুষ্ঠানত যেনেধৰণে আজি সকলো জনসাধাৰণক যেনেধৰণে মই উপস্থিত থাকি সমন্বয় এটা বাৰ্তা সমগ্ৰ অসমবাসী বা দেশবাসীলৈ প্ৰেৰণ কৰা যি আজি অনুষ্ঠানে প্ৰেৰণ কৰিছে বুলি মই ভাবিছোঁ বিভিন্ন ধৰণৰ চেনেলৰ যোগেদি। গতিকে আজি সমগ্ৰ ভাৰতবৰ্ষই অন্ততঃ গম পাব বা জানিব বা অসমবাসীয়ে জানিব যে চৰাইদেউ জিলাত যিমান জনগোষ্ঠীয়ে বসবাস কৰিছে, যিমান জনগোষ্ঠী আছে, সকলো ভাষা ধৰ্মাৱলম্বী লোক আছে, সকলোৱে আজি একত্ৰিত হৈ এনেধৰণে এটা অনুষ্ঠান যে অনুষ্ঠিত কৰিছে আৰু সকলোৱে তাত উপস্থিত থাকি সকলোকে সহানুভূতি বা
সহায় সহযোগ আগবঢ়াইছে এই কথাখিনি আজি অসমবাসীয়ে বা ভাৰতবাসীয়ে গম পাব। গতিকে মই আশা কৰিছোঁ আজি এইখন অসমত আমি বিভিন্ন জাতি জনগোষ্ঠীয়ে বাস কৰিছোঁ, বিভিন্ন প্ৰান্তত সকলোৱে যেনেধৰণে মিলাপ্ৰীতি আছে এখন শান্তিপ্ৰিয় ৰাজ্য হিচাপে আমাৰ অসমত এটা সময়ত ভাতৃঘাতী সংঘৰ্ষ গোষ্ঠী সংঘৰ্ষ হৈছিল, কিন্তু আজি প্ৰায় 10-12 বছৰ আগৰ পৰা সেই সংঘৰ্ষ আজি কোনোদিনে কোনো মানুহে দেখিবলৈ পোৱা নাই আৰু ভৱিষ্যতেও নাপাব বুলি ভাবিছোঁ। কাৰণ আজি আমাৰ এই জনগোষ্ঠীসকল যিমান শান্তিপ্ৰিয়, বিশেষকৈ জনগোষ্ঠী লোকসকল বিশেষকৈ শান্তিপ্ৰিয় জনগোষ্ঠী বা মানুহ, আৰু সেইকাৰণে এই শান্তিপ্ৰিয় মানুহখিনিয়ে সদায় শান্তিপ্ৰিয়ভাৱেই থাকিবলৈ বিচাৰে। সকলো জনগোষ্ঠীৰ লগত ধৰ্মাৱলম্বী লোকৰ লগত সমন্বয় বৰ্তাই ৰাখি বসবাস কৰাটো তেওঁলোকৰ উদ্দেশ্য বুলি ভাবে আৰু সকলোৱে মিলি সকলো জনগোষ্ঠীয় নিজৰ নিজৰ কৃষ্টি সংস্কৃতি বিকাশ কৰাত সকলোৱে সহানুভূতি বা সহায় আগবঢ়াই আহিছে আৰু তাৰ ব্যতিক্ৰম ইয়াতো হোৱা নাই। আমি সকলোৱে আজি এই তিহাৰ এই সমাৰোহখনত আমি সমভাগী হৈছোঁ। আপোনালোকৰ মৰম চেনেহ যাতে সদায় থাকি যায়, সকলো জনগোষ্ঠী সকলো ব্যক্তিলৈ আপোনালোকৰ মৰম চেনেহ, আমাৰ মৰম চেনেহ আপোনালোকলৈ থাকিব আৰু আপোনালোকৰ মৰম চেনেহো আমাৰ মাজত বা আমালৈ থাকিব বুলি মই আশা কৰি আজি মোৰ যি সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক হিচাপে ইয়ালৈ নিমন্ত্ৰণ কৰিলে, বৰ বেছি ভাষণ দিয়া কথা নহয়, সময়ো নহয়, সকলোৱে ভাষণ শুনিবলৈ ইচ্ছা নকৰে। কাৰণ এই সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ আহি তেওঁলোকে মাত্ৰ অপেক্ষাত বাট চাই আছে। আপোনালোকে সকলোৱে তেনেধৰণে আজি অপেক্ষাত আছে। বহু সময় হ'ল ইয়াত কেইবাখনো মিটিং হৈ গ'ল, মই অহাৰ পৰা মই দেখিলোঁ। তথাপিতো আজি মই এই অনুষ্ঠানটো সাংস্কৃতিক সন্ধিয়া যিজন মোৰ আকৰ্ষণ কুসুম কৈলাশ ডাঙৰীয়া আহিছে, তেখেতক আমি সকলোৱে চিনি পাওঁ, আপোনালোকে সকলোৱে জানে। আমাৰ চৰাইদেউ জিলাৰে এজন যুৱক, উঠি অহা যুৱক, আৰু তেখেতৰ গান হয়তো সকলোৱে শুনিছে। আজি তাৰ উপৰিও তামোলপুৰৰ পৰা এগৰাকী শিল্পী আহিছে, তেওঁৰ গান আপোনালোকে শুনিবলৈ পাব। গতিকে আজি এই তেখেতসকলৰ এই সাংস্কৃতিক সন্ধিয়াটো মই আজি শুভ উদ্বোধন কৰিম বুলি ঘোষণা কৰি মোৰ ক'বলগীয়াখিনি ইমানতে সামৰিছোঁ। ধন্যবাদ।